শ্ৰী সৌম্যদীপ দত্ত মাতৃ প্ৰকৃতিৰ বুকুত জীৱনৰ সন্ধান কৰা এজন সঁচা প্ৰকৃতিপ্ৰেমী বন্যপ্ৰাণী সুৰক্ষাত উৎসৰ্গিত জীৱন দিহিং পাটকাই বৰ্ষাৰণ্য আন্দোলনৰ মূল পুৰোধা চক্ৰশিলাৰ সোণালী বান্দৰৰ সংৰক্ষণ আৰু উদ্ধাৰ যুঁজৰ অক্লান্ত যোদ্ধা ইণ্ডিয়া টুডেৰ গ্ৰীণ 11 সমীক্ষাই স্থান দিয়া উত্তৰ পূবৰ একমাত্ৰ প্ৰকৃতিবিদ মাতৃ প্ৰকৃতিৰ সুৰক্ষাৰ সংকল্পই জন্ম দিয়া নেচাৰ্ছ বেকন আন্দোলনৰ সেউজ সপোনৰ স্বপ্নদ্ৰষ্টা পৰিৱেশ সজাগতাৰ বাবে প্ৰয়োজনীয় বৌদ্ধিক আন্দোলনৰো অগ্ৰদূত ২০খনতকৈও অধিক গ্ৰন্থৰ স্ৰষ্টা নামচাঙৰ অন্তেশপুৰ উদ্ভাসিত মায়াবনৰ দৰে গ্ৰন্থ প্ৰকাশ পাহাৰ ভৈয়াম নদী অৰণ্য তেওঁৰ বিচৰণ ভূমি প্ৰযুক্তিৰ আগ্ৰাসী প্ৰভাৱৰ পৰা মাতৃ প্ৰকৃতিৰ নিৰ্মলতাক সুৰক্ষিত কৰি ৰখাৰ গুৰু দায়িত্ব পালন কৰি সৌম্যদীপ দত্তই সমাজত বিয়পাইছে ইতিবাচক সেউজ চিন্তা ভৱিষ্যত প্ৰজন্মৰ বাবে আপুনি কৰা সংগ্ৰামলৈ স্বীকৃতিৰে আপোনাক অসম গৌৰৱ ৰূপে বিভূষিত কৰি আমি গৌৰৱান্বিত